নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। অসম অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ইতিমধ্যে অসম চৰকাৰে কিছু পৰিমাণে হ'লেও বৃদ্ধি কৰিছে, আপোনালোকে গম পায়। অৱশ্যেই আপোনালোক সন্তুষ্ট নহয়, এই তথ্যখিনিও আপোনালোকে জানে। অসম অংগনবাড়ী কৰ্মী সহায়িকা এই ক্ষেত্ৰত স্পষ্টীকৰণ প্ৰদান কৰিছে যে তেওঁলোক মুঠেও সন্তুষ্ট নহয়। অসম অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে যি নতুন দৰমহা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, এই দৰমহাৰ গাঁথনিক লৈ তেওঁলোক মুঠেও সন্তুষ্ট নহয়। তেওঁলোকে এতিয়াও আশাবাদী যে চৰকাৰে তেওঁলোকৰ দৰমহাৰ বৃদ্ধিৰ যি গাঁথনি সেইখিনি পুনৰ বিবেচনা কৰিব আৰু পূৰ্বৰ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ মতে তেওঁলোকক চলিব পৰা বিধৰ এক দৰমহা প্ৰদান কৰিব। আৰু সেইমতে যদি দৰমহা বৃদ্ধি অসম চৰকাৰে কৰে, পূৰ্বৰ প্ৰস্তাৱ মতে যদি বৃদ্ধি কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো আপোনালোকৰ দৰমহা ডাবল হৈ গলাক হয়। কিন্তু সেইখিনি নকৰিলে অসম চৰকাৰে নিজাববীয়াকৈ দৰমহা বৃদ্ধিত যিখিনি তথ্যখিনি ৰাজহুৱা কৰি দিলে। তো যাৰ কাৰণে হতভম্ব হৈ পৰিছে অসম অংগনবাড়ী কৰ্মী সহায়িকাসকল। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী তথ্যখিনি দৃষ্টিগোচৰ কৰাব চেষ্টা কৰি আছে। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা নিউজ পৰ্টেলৰ জৰিয়তে হওক তেওঁলোকে তেওঁলোকৰ ক্ষোভ উজাৰিছে। কিন্তু তেওঁলোকে আনুষ্ঠানিকভাৱে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হোৱা নাই। অৰ্থাৎ তেওঁলোক দৰমহা যিখিনি বৃদ্ধি কৰিছে, এই দৰমহা বৃদ্ধিক লৈ যদিও কিছু পৰিমাণে অসন্তুষ্ট, কিন্তু যি পৰিমাণে বৃদ্ধি কৰিছে ইয়াত এক ধৰণৰ সন্তুষ্টতাও দেখিব পোৱা গৈছে। আৰু নহ'লে তেওঁলোকে আন্দোলনৰ পথ বাছি ল'লেহেঁতেন। কিন্তু অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ইতিমধ্যে স্পষ্টীকৰণ দিছে যে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধাচৰণ নকৰে, কিন্তু চৰকাৰে তেওঁলোকৰ প্ৰতি আৰু অলপ সদয় হ'ব লাগে। তেওঁলোকৰ দৰমহা পূৰ্বৰ প্ৰস্তাৱ মতে প্ৰদান কৰিব লাগে। চলিত দৰমহাৰ যি বৃদ্ধি কৰা হৈছে সেইখিনি পুনৰ বিবেচনা চৰকাৰে কৰিব লাগে, এই আহ্বানখিনি তেওঁলোকে জনাইছে। তো বন্ধুসকল, এইখিনিতে আপোনালোকক জনাই ৰাখোঁ যে অসম অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপোনাৰ কাৰণে কিন্তু অচিৰে এটা ডাঙৰ খবৰ আহিব পাৰে। কিয়নো ইতিমধ্যে অসম অংগনবাড়ী কৰ্মী একোগৰাকীৰ বাবে যি 1500 টকা দৰমহা বৃদ্ধি কৰিছে, এই পৰিমাণে যদি অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰে, তেতিয়াহ'লে পূৰ্বৰ প্ৰস্তাৱৰ প্ৰায় সমানেই দৰমহা আপুনি লাভ কৰিব। তো বন্ধুসকল, বৰ্তমান আপোনাৰ দৰমহা হৈছেগৈ 8000। গতিকে কেন্দ্ৰীয় চৰকাৰে যদি আপোনালোকৰ কাৰণে অলপ পৰিমাণে দৰমহা বৃদ্ধি কৰে, সেয়া কিন্তু আপোনালোকৰ বাবে ওপৰঞ্চি দৰমহা হিচাপে আপুনি লাভ কৰিব। কিয়নো কেন্দ্ৰ ৰাজ্য প্ৰায় উভয় চৰকাৰৰ পৰাই আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিব গৈ আছে। কেন্দ্ৰীয় পৰ্যায়ত অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা অতি শীঘ্ৰে বৃদ্ধি পাব পাৰে আৰু এয়া যিকোনো মুহূৰ্তত আপোনালোকে খবৰখিনি লাভ কৰিব। এই চেনেলৰ জৰিয়তে আপোনালোকক এই তথ্যখিনি মই প্ৰভাইড কৰিব যত্ন কৰিম। আৰু কেন্দ্ৰীয় পৰ্যায়ত যেতিয়া দৰমহা বৃদ্ধি পায়, তথ্যখিনি আপোনালোকক দিব পাৰিলে মই নিজকে ধন্য বুলি ভাবিম। কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে মই নিতৌ ভিডিঅ' বনাওঁ আৰু আপডেটবোৰ আপোনালোকক দি থাকিব যত্ন কৰোঁ। গতিকে ময়ো আশাবাদী যে অসম চৰকাৰৰ লগে লগে কেন্দ্ৰীয়ভাৱেও আপোনালোকৰ দৰমহা বৃদ্ধি হওক। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।